ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক টিউটৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি এৰিয়াৰ সন্দৰ্ভত নটিফিকেশ্যন আহিছে। লগতে আছে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মাধ্যমিক শিক্ষা অসমৰ ফালৰ পৰা টিউটৰসকলৰ দৰমহা সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ দিছে। মাধ্যমিক শিক্ষা অসমৰ ফালৰ পৰা শেহতীয়াভাৱে এই পত্ৰখন প্ৰেৰণ কৰিছে বিদ্যালয় পৰিদৰ্শকসকললৈ, য'ত উল্লেখ কৰিছে যে অসমৰ 24খন জিলাৰ অন্তৰ্গত নতুনকৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়ৰ টিউটৰ ফিক্স পে টিচিং এণ্ড নন টিচিং ষ্টাফৰ জানুৱাৰী 2021 ফেব্ৰুৱাৰী 2021 মাহৰ বকেয়া প্ৰস্তাৱ দাখিল কৰা। আৰু এই পত্ৰখনৰ জৰিয়তে অসমৰ 24খন জিলাৰ অন্তৰ্গত প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ টিউটৰ ফিক্স পে টিচিং এণ্ড নন টিচিঙৰ সন্দৰ্ভত জানুৱাৰী 2021 লগতে ফেব্ৰুৱাৰী 2021 মাহৰ বকেয়া প্ৰস্তাৱৰ সৈতে জড়িত পত্ৰ। আৰু ইয়াৰ বাবে অনুৰোধ জনোৱা হৈছে যে সংশ্লিষ্ট কোষাগাৰ বিষয়াই যথাযথভাৱে প্ৰতিচহী কৰা নন ৰোল চাৰ্টিফিকেটৰ সৈতে এই বকেয়াৰ প্ৰস্তাৱটো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে পুনৰ দাখিল কৰিবৰ বাবে ইয়াত জনোৱা হৈছে। আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে 8 জুন তাৰিখে। এইবাৰ জনাব বিচাৰিছোঁ অষ্টম দৰমহা আয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ, লগতে দৰমহা পেঞ্চন কিমান বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ, লগতে কৰ্মচাৰীসকলৰ বাবেও ভাল খবৰ যে 25 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে তাৰপিছত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। আৰু যদিহে ফিটমেণ্ট ফেক্টৰ 1.92 বা 2.28 অনুমোদন কৰে তেন্তে কৰ্মচাৰী পেঞ্চনাৰসকল উপকৃত হ'ব। বিশেষকৈ সম্পূৰ্ণ পে গ্ৰেডত অৱসৰ লোৱা পেঞ্চনাৰসকলে ইয়াৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিব। অৱশ্যে চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব, তেতিয়ালৈকে পেঞ্চনাৰসকলে অপেক্ষা কৰিব লাগিব। ইপিনে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে ইতিমধ্যে সেউজ সংকেত দিলে আৰু আশা কৰা হৈছে 26ৰ 1 জানুৱাৰীৰ পৰা অষ্টম বিত্ত আয়োগ কাৰ্যকৰী হ'ব আৰু ইয়াৰ ৰূপায়ণে কৰ্মচাৰীসকলক যথেষ্ট লাভান্বিত কৰিব। আৰু যদিহে ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেন্তে ন্যূনতম 18,000ৰ পৰা 51,480 টকালৈকে দৰমহা বৃদ্ধি পাব, লগতে পেঞ্চন বৃদ্ধি পাব 9,000ৰ পৰা 25,740 টকালৈকে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। প্ৰাথমিক শিক্ষা সঞ্চালকক স্মাৰক পত্ৰ টেট শিক্ষক যৌথ মঞ্চৰ। প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকক 8,700 টকাৰ গ্ৰেড পে দিয়াৰ দাবী। আৰু প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে 8,700 টকা প্ৰদানৰ দাবীৰে প্ৰাথমিক শিক্ষা সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰিছে সদৌ অসম টেট শিক্ষক যৌথ মঞ্চই। আৰু মঞ্চৰ সাধাৰণ সম্পাদক নিৰ্মল বৰুৱা, কাৰ্যকৰী সভাপতি বিশ্বজিৎ ৰায়ে কয় যে 2006 চনৰ আৰপি মতে স্নাতক শিক্ষকসকলে 2,700 টকা গ্ৰেড পে পাই আহিছে আৰু 2016 চনত সেই গ্ৰেড পে 8,700 টকা হয়। আৰু প্ৰায় 17 মাহ সেই হাৰত গ্ৰেড পে পোৱাৰ পিছত আশ্চৰ্যজনকভাৱে প্ৰাপ্য কৰ্তন কৰা হ'ল। এতিয়া এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে সময়ে সময়ে দাবী উত্থাপন হৈ আহিছে আৰু চৰকাৰেও সহমত প্ৰকাশ কৰিছে। গতিকে আগন্তুক সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ প্ৰতিবাদ, মধ্যাহ্ন ভোজনৰ ঠিকা বেচৰকাৰী সংস্থাক দিয়াৰ প্ৰতিবাদ, লগতে দৰমহা বৃদ্ধি অতি শীঘ্ৰে ঘোষণা কৰিবৰ বাবেও দাবী জনাইছে। ৰান্ধনি সহায়িকাৰ শ প্ৰতিবাদীৰ দিছপুৰলৈ যাত্ৰাত আৰক্ষীৰ বাধা। 2024 নিৰ্বাচনত ৰান্ধনি মুখ্যমন্ত্ৰীৰ যুঁজৰ হুংকাৰ দিছে। লগতে আশা কৰ্মীসকলেও পুনৰ প্ৰতিবাদ কৰিছে যে দৰমহা বৃদ্ধি তেওঁলোকে যিমান পৰিমাণে হ'ব বুলি ভাবিছিল চৰকাৰে মাত্ৰ 1,000 টকা বৃদ্ধি কৰিছে। ইপিনে অংগনবাড়ী কৰ্মীসকলেও দৰমহা বৃদ্ধি অতি শীঘ্ৰে ঘোষণা কৰিবৰ বাবে দাবী জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এক আশাৰ খবৰ। চৰকাৰী কৰ্মচাৰীৰ সবলীকৰণৰ হকে এক আশাৰ মিছন কৰ্মযোগী ভাৰত
আৰু ইয়াৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীৰ বাবে বিভাগ আৰু বৰ্গ সামৰি এক নমনীয় ভূমিকা আধাৰিত আৰু ব্যক্তিগতকৃত প্ৰশিক্ষণৰ সূচনা কৰা হৈছে, য'ত ইতিমধ্যে অসমৰ 3,65,000 কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছে আৰু ইয়াত বৰ্তমানেও পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। আৰু কৰ্মচাৰী সকলোকে এই ট্ৰেইনিং গ্ৰহণ কৰিবৰ বাবে লিংক প্ৰদান কৰা হৈছে আৰু লিংকৰ জৰিয়তে আপোনালোকে প্ৰপত্ৰ পূৰণ কৰি এই ট্ৰেইনিং গ্ৰহণ কৰিব পাৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।